সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাতে বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 18 জুলাই। 18 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব। আজি যদি চাওঁ তেনেহ'লে এই বিষয়কেইটাৰ ওপৰত আপোনালোকক জনাবলৈ গৈছোঁ। OPS বিষয়টো 2013 চনৰ শিক্ষাগুৰুসকলৰ পৰা আৰম্ভ কৰি OPS বিষয়টোৰ ওপৰত কি কেনেদৰে এতিয়া বৰ্তমান সময়ত এইখিনি চলি আছে কথাবিলাক, আৰু প্ৰাদেশিকৰণ প্ৰক্ৰিয়া, গুৰুদক্ষিণা, আত্মনিৰ্ভৰশীল আঁচনি, অৰুণোদয়, অংগনবাদী এককালীন, তো এতিয়া নতুন চাকৰি, এই সকলোখিনি কথা এতিয়া OPS হ'ব লাগে বুলি অখিল গগৈ ডাঙৰীয়াকে ধৰি এতিয়া বিভিন্ন ধৰণৰ এতিয়া লোকে তেওঁলোকে মন্তব্য কৰিছে। কৰ্মচাৰীসকলে কৈ আছে যে এতিয়া আমি যদি চাওঁ বিধানসভা বাজেট অধিৱেশনতো সেইটো উল্লেখ কৰিছে যে OPS হ'লে সকলোৰে বাবে হ'ব লাগে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কথাবিলাক কৈছে সেই কথাবিলাক কটাক্ষ কৰি অখিল গগৈ ডাঙৰীয়াই কৈছে যে NPSটো এইকাৰণে ভাল বুলি কৈছে যেতিয়া UPSটো আনিছে EPSটো হৈছে NPSতকৈ আৰু ভয়াৱহ, সেইটো আৰু বহুত বেছি এটা বেলেগ ধৰণৰ প্ৰক্ৰিয়া। তো সেইবাবে এইটো কথা কৈছে যে UPSতকৈ NPSটোৱে ভাল, এইদৰে মন্তব্য কৰিছে। কিন্তু OPSতকৈ NPSটো ভাল বুলি কেতিয়াও কোৱা নাই। আৰু এই ক্ষেত্ৰত কৰ্মচাৰীসকলে এইখিনি মন্তব্য কৰিছে আৰু OPS হ'ব লাগে বুলি কৈছে সকলোৰে বাবে। মুঠৰপত যদি হয় সকলোৰে বাবে সমান হ'ব লাগে। এতিয়া কোনোবা যদি মন্ত্ৰী, বিধায়ক, MLA, তো তেওঁলোকৰ বাবে যদি OPS হয় তেনেহ'লে আমাৰ বাবে কিয় OPS নহ'ব? এতিয়া এই ক্ষেত্ৰত এই এনেদৰে কথাবিলাক হৈ আছে আৰু OPSটোৰ ক্ষেত্ৰত কাৰ্যকৰী কৰিবই লাগে বুলি কৈছে। তো এনেকুৱা নহয় যে NPSটো ভাল নহয়, UPSতকৈ NPSটো ভাল, সেইটোহে কথাটো কৈছে সকলোৱে। আৰু এতিয়া OPS হ'ব লাগে বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই। এই ক্ষেত্ৰত আৰু অধিক গুৰুত্ব সহকাৰে কথাবিলাক কৈছে যে OPS হ'বই লাগিব এই কৰ্মচাৰীসকলৰ। তো এই ক্ষেত্ৰত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। নেক্সট, বিদ্যালয় প্ৰাধিকৰণ, যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাক লৈ এতিয়া ইতিমধ্যে এইখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে অতি সোনকালে এইখিনি বিষয়ৰ ওপৰত আমি পৰ্যালোচনা কৰি কোনসমূহ বিদ্যালয় কেনেদৰে আইনৰ আওতাত আহে সকলোখিনি আমি বিদ্যালয় প্ৰাধিকৰণৰ জৰিয়তে সকলো প্ৰাধিকৰণ কৰিম, যিহেতু আমি এই ভেঞ্চাৰ পৰ্যায়ৰ যিটো ভেঞ্চাৰ শব্দটো আমি অসমৰ পৰা নাইকিয়া কৰি দিম বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু প্ৰতিশ্ৰুতি লৈছে আৰু অতি সোনকালে কাৰ্যকৰী হ'ব আৰু অতি সোনকালে কৰা হ'ব বুলি এইখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈ আছে যে আমি এই ভেঞ্চাৰ শব্দটো একেবাৰে নাইকিয়া কৰিম। আৰু ইয়াৰ সমান্তৰালকৈ যিসমূহ শিক্ষাগুৰু বাদ পৰি গৈছিলে 2013 চনৰ পৰা আদি কৰি যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰোঁতে বাদ পৰি গৈছিলে সেই শিক্ষাগুৰুসকলকো সেই গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে এই বিষয়টোৰ ওপৰত সকলোৱে কৈ আছে যে গুৰুদক্ষিণা আঁচনিখন সোনকালে ৰূপায়ণ কৰিব লাগে, কাৰ্যকৰী কৰিব লাগে। আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি সকলোখিনি 15,000 শিক্ষাগুৰুৱে সকলোৱে আবেদন কৰিছে আৰু এই শিক্ষাগুৰুসকলৰ পৰা আমি যোগ্যজনক বুলিয়ে নহয় আচলতে প্ৰকৃততে দিব লাগে। যিসকলৰ ডকুমেণ্ট আছে, যিসকলে কৰিছিলে তেওঁলোকে সেইটো কৰিব, আবেদন কোনে কৰিব? তো এই ক্ষেত্ৰত অতি সোনকালে এই গুৰুদক্ষিণা আঁচনিৰ ক্ষেত্ৰতো এইখিনি কাৰ্যকৰী কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই হওক এইখিনি গুৰুত্ব সহকাৰে লৈ কামখিনি কৰাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে আৰু এইখিনি কথা কৰিছে। নেক্সটটো ক'ব যদি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আত্মনিৰ্ভৰশীল আঁচনিৰ তৃতীয় সংস্কৰণ কেতিয়া মুকলি হ'ব এতিয়া বহুতে যিহেতু সুধি আছিলে এই কথাবিলাক। তো এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ তৃতীয় সংস্কৰণ অলপমান দেৰি হ'ব। কাৰণ কেলৈ, ইয়াৰ প্ৰথম পৰ্যায়ত আমি যদি চাওঁ তেনেহ'লে যিসকলে এতিয়া পাবলৈ লগা হৈ আছে তেওঁলোকক অতি সোনকালে এইখিনি দি লোৱা হ'ব তাৰ পিছৰ পৰ্যায়তহে। আৰু এটা এই বিষয়টো যদি একেবাৰে চাওঁ তেনেহ'লে এই বিষয়টো অলপমান দেৰি হ'ব। বাকী যিসকলে পাবলগীয়া হৈ আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আগতে দ্বিতীয়, তো তেওঁলোকক দি লোৱা হ'ব বুলি ইতিমধ্যে জনাইছে। আৰু এই তৃতীয় সংস্কৰণৰ মুকলি সময়ত যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত অনলাইন হ'ব, তো এই সকলোখিনি ওলালে আপোনালোকক নিশ্চয় জনাম। কথাটো হ'ল কি, এতিয়া এই প্ৰক্ৰিয়াটো যদি আমি চাওঁ তেনেহ'লে ভালেমান দেৰি লাগিব আৰু দিন হ'ব। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বহুতে বিভিন্নভাগে বিভিন্নজনে কয়। এতিয়া বিৰোধীও বিভিন্ন মন্তব্য আগবঢ়াইছিলে আমি এতিয়া কেইদিনমান নিদিয়াৰ কাৰণে। কাৰণ কেলৈ, এইখিনি নিদিয়াক লৈ আপোনালোকে যিহেতু জানিছেই যে বাজেট নাই। নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, এতিয়া প্ৰতিশ্ৰুতিসমূহ পূৰ্ণ নকৰে মুখ্যমন্ত্ৰী মহোদয়ে। তো এইবিলাক কথা কিছুমান ওলাই আছিলে। তো এই পূৰ্ণ নকৰা আঁৰত কথাটো হ'ল কি যে বাজেট নাই। বাজেট এতিয়া যিহেতু অধিৱেশন অনুষ্ঠিত হৈছে, বাজেট দাখিল হৈছে, তো এতিয়া এই অহা মাহত আগষ্টৰ পৰা অৰুণোদয় আঁচনি সকলো মহিলা পাব। এতিয়া বহুতে সুধি আছে যে কোন মহিলা পাব, কি হ'ব? যিসকলে 9,000 টকাকৈ পাইছিলে সকলো মহিলাই এই অৰুণোদয় আঁচনি পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকে পাব। বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, অহা মাহৰ পৰা অৰুণোদয় আঁচনি পাব। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সেইসমূহ সকলোখিনি পূৰ কৰা যদি কথা কয় তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকল হওক বা আশা কৰ্মীসকল হওক বা ৰন্ধন কৰ্মীসকল হওক তেওঁলোকক কি হৈছে এককালীন।
তেওঁলোকৰ এককালীন যিটো দিয়া কথা কৈছিলে এই ক্ষেত্ৰত কেতিয়াকৈ দিব এতিয়া তেওঁলোকৰ সেইখিনি প্ৰশ্ন মুঠৰ এতিয়া তেওঁলোকৰ যি এককালীনটো সোনকালে দিব লাগে আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কৈছে আৰু কথাটো হ'ল কি তেওঁলোকে যি সা সুবিধাসমূহ পাব লাগে সকলোখিনি পাব লাগে এতিয়া দেখা হয় যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি কষ্টৰ মাজে দিন পাৰ কৰিবলগীয়া হৈছে বা কেনেদৰে কি এইবিলাক কৰিছে মুঠৰ এই যি যেনেদৰে গুৰু দক্ষিণাৰ পৰা আদি কৰি প্ৰাধিকৰণ প্ৰক্ৰিয়া OPS বিষয়টো যেনেদৰে এইখিনি চৰ্চা হৈছে বা গুৰু দক্ষিণা প্ৰাধিকৰণ এইখিনি গুৰু দক্ষিণা এককালীনটো দিয়াৰ কথা কৈছে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলেও এককালীন দিয়াৰ কথা অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে দিব লাগে বুলি তেওঁলোকে দাবী আনিছে আৰু তেওঁলোকে সেইখিনি প্ৰাপ্য আৰু তেওঁলোকে পাব লাগে নতুন নিযুক্তিৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অতি সোনকালে নতুন নিযুক্তিৰ ক্ষেত্ৰতো আমি গুৰুত্ব সহকাৰে কামবিলাক লৈ অতি সোনকালে কাৰ্যকৰী কৰিম আৰু নতুন নিযুক্তিৰ ক্ষেত্ৰতো আমি প্ৰায় এই 5 বছৰ অহা 5 বছৰ 2 লাখ নিযুক্তি দিবলৈ গৈ আছোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক সময়ত সকলোখিনি ব্যৱস্থা কি কেনেদৰে কৰিব পাৰি কেতিয়া দিব পাৰি সকলোখিনি অতি সোনকালে এইখিনি আমি মুকলি কৰি দিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আজি 18 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনি ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই